মুম্বাই উৰিষ্যাত নৃত্য প্ৰদৰ্শনৰ সুযোগ পোৱা পৰিস্মিতা লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ প্ৰতিভা সম্পন্ন ছাত্ৰী পৰিস্মিতা গগৈৰ সাফল্যত আনন্দিত পৰিস্মিতাৰ লগতে গাঁওবাসী বিহপুৰীয়াৰ সমীপৰ সন্তপুৰ গাঁৱৰ নিবাসী দেৱজিৎ গগৈ আৰু অপৰাজিতা গগৈৰ জ্যেষ্ঠ কন্যা পৰিস্মিতা গগৈয়ে কণমানি বয়সৰ পৰাই আধুনিক নৃত্য প্ৰদৰ্শনৰ সৈতে জড়িত হৈ পৰে কণমানি বয়সতে গাঁৱৰ বিভিন্ন অনুষ্ঠানত আধুনিক নৃত্য প্ৰদৰ্শনে গাঁওবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱা নৱম শ্ৰেণীৰ ছাত্ৰী পৰিস্মিতা গগৈয়ে এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে বিভিন্ন মেগা অনুষ্ঠানত আধুনিক নৃত্য পৰিৱেশন কৰি বিচাৰকৰ ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে আনৰ নৃত্য পৰিৱেশন দেখি অনুপ্ৰাণিত হোৱা পৰিস্মিতাই অসমৰ বিভিন্ন অনুষ্ঠানত আধুনিক নৃত্য পৰিৱেশন কৰিয়েই মুম্বাই উৰিষ্যাত আয়োজিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ অনুষ্ঠানলৈ নৃত্য পৰিৱেশনৰ বাবে নিৰ্বাচিত হৈছে এই ক্ষেত্ৰত পৰিস্মিতাই বিহপুৰীয়া আৰু লাহলিয়ালৰ দুগৰাকী প্ৰশিক্ষকৰ ওচৰত নৃত্য প্ৰশিক্ষণ লোৱা বুলিও জানিবলৈ দিয়ে এইগৰাকী নৃত্যশিল্পী পৰিস্মিতালৈ আমাৰ ফালৰ পৰাও জনালো অফুৰন্ত সাহস আৰু প্ৰেৰণা নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰিস্মিতা গগৈ তুমি কি কি নৃত্য কৰা মই আধুনিক নৃত্য কৰোঁ ক্লাছিকেল আৰু সেমি ক্লাছিকেল কৰোঁ মানে কেনেকুৱা ধৰণৰ কি নৃত্য আধুনিক নৃত্য ক'ত কৰিছা তুমি নৃত্য মই গুৱাহাটীত কৰিছোঁ মংগলদৈত কৰিছোঁ আৰু ডিব্ৰুগড়ত কৰিছোঁ অসমৰ বিভিন্ন জিলাত তুমি নৃত্য কৰিছা হয় অকল আধুনিক নৃত্যৰ ওপৰতে কৰিছা নে আৰু কিবা কৰা এইবিলাক নাপাওঁ ফেশ্বন কৰা নেকি অঁ কৰোঁ ফেশ্বনো কৰিছা তুমি অসমৰ বাহিৰত নৃত্য কৰিবলৈ সুবিধা পাইছিলা পাইছোঁ কোন জেগা আছিলে মই গুৱাহাটীত কৰোঁতে মুম্বাইলৈ চিলেকশ্যন হৈছিলোঁ আৰু মংগলদৈত কৰোঁতে উৰিষ্যালৈ চিলেকশ্যন হৈছিলোঁ এইবাৰ তুমি ক'ত যাবা এইবাৰ মই উৰিষ্যালৈ যাম কি নৃত্য আছে তাত কি ক্লাছিকেল নৃত্য তুমি যে নৃত্যবোৰ যে কৰিছা এই নৃত্যবোৰ কৰোঁতে তুমি তোমাৰ সেই ধাৰণাটো ক'ৰ আহিলে মোৰ সকলো লগৰ ল'ৰা ছোৱালীয়ে নাচ গান কৰে আৰু সেইকাৰণে মোৰো মন যায় কৰিবলৈ তোমাৰ এই নৃত্য যে কৰিছা এই নৃত্য কৰিবলৈ তুমি সাহস মা দেউতাৰ পৰা পাইছা আৰু কাৰ পৰা পাইছা মই অকল মা দেউতাৰ পৰা পাইছোঁ আৰু মোৰ গুৰুৰ পৰা পাইছোঁ কোন গুৰু নামটো কৈ দিয়া মোৰ গুৰু হৰেণ গগৈ ছাৰ আৰু গীতাঞ্জলি বা ক'ৰ হয় তেওঁলোক হৰেণ গগৈ ছাৰ বিহপুৰীয়া আৰু গীতাঞ্জলি বা লাহলিয়ালৰ তেওঁলোকে তোমাক বিভিন্ন নৃত্য প্ৰশিক্ষণ দিয়ে লখিমপুৰৰ বিহপুৰীয়াৰ পৰা বিকি দাসৰ ৰিপৰ্ট অসম টুডে।